না না আজি দিনজোৰা কাৰ্যসূচী তো আজি লাষ্টত কালে মানে হেৰি হ'ব কাৰেক্ট মানে হিচাপ হ'ব যে কিমান মানুহে ব্লাড দিলে তো আমি ৰাতি 12টালৈকে কাৰ্যসূচী ৰাখিছোঁ আৰু বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আছে ব্লাড দিবৰ কাৰণে কুঁৱলী ঠাণ্ডা তো যাৰ কাৰণে আহাতে দেৰি হৈ আছে আমাৰ লোকাল সমষ্টিৰ মানুহ দি আছে ল'ৰা দি আছে ময়ো দিলোঁ এতিয়া তো মোটামুটি 1000ৰো অধিক ইয়াতে আজি ব্লাড ডোনেশ্যন হ'ব আৰু এই ব্লাড ফকিৰা গ্ৰামৰ পৰা বিভিন্ন জিলাত বিভিন্ন মেডিকেল কলেজত গৈ পাব আৰু বেলেগৰ জীৱন বচাৰ উদ্দেশ্য মই ভাবোঁ যে এটা ডাঙৰ ভূমিকা ল'ব কোন জিলাৰ পৰা ডনাৰসকল আহিব বহুত আপোনাৰ সব বিটিআৰত যিকেইটা জিলা আছে সব জিলাৰ পৰা আহিব আপোনাৰ বিলাসীপাৰাৰ পৰা আহিব অভয়পুৰীৰ পৰা আহিব বঙাইগাঁও বৰপেটা টিহু পাঠশালা সব ওদালগুৰি খৈৰাবাৰীত আছে আহিবই অলপ পিছত এই মাঠ পুৰাপুৰি ভৰি যাব ডোনাৰ আৰম্ভ হৈ যাব ব্লাড দিয়া আজি যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন ৰাইজলৈ কিবা মেছেজ দিব লাগিব ৰাইজলৈ মেছেজ নিদিওঁ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মেছেজ দিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিন মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে মুখ্যমন্ত্ৰী আৰু এক্টিভ হওক তেওঁ আমাৰ অসমৰ নক্ষত্ৰ বিজেপিৰ নক্ষত্ৰ ৰাইজৰ প্লেনেটৰ নক্ষত্ৰ তেওঁ যিমান সুস্বাস্থ্য মানে যিমান তেওঁ এক্টিভ থাকিব যিমান হেল্ডি থাকিব ইমান অসমৰ কাৰণে মংগল দেশৰ কাৰণে মংগল কাৰণ তেওঁ দুখীয়া দৰিদ্ৰ ৰাইজৰ হকে বহুত কাম কৰিছে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বহুকেইটা মেডিকেল কলেজ হৈছে মই যেতিয়া পলিটিক্সত অহাই নাই বা সৰু আছিলোঁ তেতিয়া কোকৰাঝাৰত মেডিকেল কলেজ নাছিলে বৰপেটা মেডিকেল কলেজ নাছিলে ধুবুৰী মেডিকেল কলেজ নাছিলে তো আজিৰ দিনত 20টাৰ অধিক মেডিকেল কলেজ অসমত পাবলৈ সক্ষম হৈছে তো তেখেতে অসমৰ ৰাইজৰ হকে যিমান কাম কৰিছে তো মই ভাবোঁ প্ৰত্যেক ৰাইজ তেওঁৰ প্ৰতি কৃতজ্ঞ আৰু আজি জন্মদিনৰ দিনা যি ব্লাড ডোনেশ্যন কেম্প প্ৰত্যেক যুৱক যুৱতীসকল নিজা ৰক্ত দি পেলাই দুখীয়া মানে মানুহৰ জীৱন বচাৰ উদ্দেশ্যে এক উপহাৰ দিব বুলি মই আশা ৰাখোঁ আজি এই মেগা ডোনেশ্যনত আহিছে বৰপেটা বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী আৰু ওদালগুৰি সব জায়গাৰ পৰা আমাৰ কমিটি আহি আছে ইয়াতে ব্লাড ডোনেট কৰিবৰ কাৰণে মেম্বাৰবিলাক আহি আছে আৰু কি তো আমি ইয়াতে ব্লাড ডোনেট কৰিবৰ কাৰণে আহি আছে আৰু আমি আজি আমাৰ ডাইনামিক CM হেমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ উপলক্ষে আমি শুভেচ্ছা জানাই এইটো আমাৰ তাৰ গিফ্ট থাকিল মানে আমাৰ অৰূপ কুমাৰ দে যে এইটো প্ৰগ্ৰামটা ৰাখিছে তাকো এইটো বিৰাট ভাল লাগিছে প্ৰগ্ৰামটো দেখি সেইকাৰণে আমি সকলোৱে শুভেচ্ছাই ইয়াতে প্ৰগ্ৰামৰ কাৰণে ব্লাড ডোনেট কৰিবৰ কাৰণে আহিছোঁ আমি আৰু আমাৰ ডাইনামিক CM হেমন্ত বিশ্ব শৰ্মা সুস্থ থাকক ভাল থাকক তাৰ জন্মদিনৰ শুভেচ্ছা আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু RGPৰ পৰা ষ্টেট কমিটিৰ পৰা শুভেচ্ছা থাকিল হেমন্ত বিশ্ব শৰ্মাৰ 156তম জন্মতিথি আৰু ইয়াত এটা ব্লাড ডোনেশ্যন কেম্প অনুষ্ঠিত কৰিছে আপোনালোকৰ কি বহুত ভাল লাগিছে ইয়াত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী তেখেতৰ 56তম জন্মদিন উপলক্ষে আজি ইয়াত মেগা ব্লাড ডোনেশ্যন ইয়াত পাতিছে বহুত ভাল লাগিছে বহুত মানুহ মহিলাও আহিছে পুৰুষো দিছে মহিলাও দিছে আৰু এনেকুৱা আগত হোৱা নাছিলে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ অৰূপ কুমাৰ দে যিটো EM BTCৰ EM তেখেতে বহুত ভাল এটা পদক্ষেপ লৈছে এনেকুৱা যাতে সব জায়গাতে এনেকুৱা হয় এনেকৈ প্ৰগ্ৰাম পাতিব পাৰে ভাল হ'ব আৰু আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে মই এটা গৌৰৱ অনুভৱ কৰিছোঁ বহুত ভাল হৈছে আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াক আমাৰ CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি শুভেচ্ছা জনাইছোঁ তেখেতৰ জন্মদিনৰ উপলক্ষে মই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা শুভেচ্ছা দিছোঁ বহুত বহুত হেপী বাৰ্থডে ধন্যবাদ আচলতে আমাৰ অৰ্গেনাইজেশ্যন আছে ব্লাড ডোনাৰ্ছ অৰ্গেনাইজেশ্যন বুলি আমি বহুত দিনৰ ধৰি ব্লাডৰ আমি এনেকৈ ব্লাড দি আছোঁ তো আজি যিটো এটা শুভক্ষণ হিচাপত আমাক আমন্ত্ৰণ জনাইছে যে ইয়াতে ব্লাড ডোনেশ্যন কেম্প হ'ব বুলি চ' সেই আমন্ত্ৰণ মৰ্মে আমাৰ ব্লাড ডোনাৰ্ছ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আমাৰ যিমানবোৰ ডোনাৰ্ছ আছে মেম্বাৰ আছে সকলোৱে আহিছে আৰু ইতিমধ্যে আহি আছে কিছুমানে অলৰেডি ইয়াতে আমাৰ ব্লাড কৰি দি আছে আৰু
আমাৰ অৰ্গেনাইজেশ্যনে আগৰ পৰাই দি আছে আৰু এনেকৈ সুৰক্ষণত দিব পাৰিলে আমাৰ কাৰণেও ভাল আৰু সমাজৰ কাৰণেও ভাল আৰু BA মৃত্যুঞ্জয় হিচাপত আমাৰ অৰ্গেনাইজেশ্যনে কাম কৰি গৈ আছে আৰু আমাৰ BTR EM অৰূপ কুমাৰ দে ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান সুন্দৰ পৰিৱেশৰ মাজত আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মতিথি উপলক্ষে যি ইয়াতে ব্লাড ডনেশ্যন কেম্প পাতিছে এই কেম্পৰ জৰিয়তে হয়তো বহুত যিবিলাক অসুস্থ মানুহ আছে কেঞ্চাৰ পেচেণ্টে হওক বা যিকোনো বেমাৰৰ যিবিলাক হস্পিটেলত এডমিট হৈ আছে বা হ'বলৈ গৈ আছে সেইবিলাকৰ কাৰণে যি কেম্প পাতিছে ব্লাডবোৰ এজন ৰোগীৰ কাৰণে কিমান মানে প্ৰয়োজন এইটো অকল সেই ৰোগীৰ ফেমিলি আৰু সেই ৰোগীয়ে গম পায় তো আকৌ মই আমাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কেম্পটো পতাৰ কাৰণে।